নমস্কাৰ। এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। চৰাইদেউ জিলাত পিতৃহাৰা মাতৃহাৰা শিশুৰ পৰিচৰ্যাকাৰী দক্ষতা বিকাশ কাৰ্যসূচী মত বিনিময় অনুষ্ঠান। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। চৰাইদেউ জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত শিশুৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত পিতৃ মাতৃ অভিভাৱক তথা পৰিচৰ্যাকাৰী দক্ষতা বিকাশ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে সোণাৰী ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত উপস্থিত থাকে চৰাইদেউ জিলাৰ আয়ুক্ত ডক্টৰ নেহা যাদৱ। উক্ত সভাত উপস্থিত থাকি আয়ুক্তগৰাকীয়ে এনেদৰে সাংবাদিকৰ আগত বক্তব্য প্ৰদান কৰে। আমার সোশ্যাল ওয়েলফেয়ার ডিপার্টমেন্ট ফালৰ পৰা যেখিনি স্পন্সৰশ্বিপ স্কিম থাকে এইটো ইয়াৰ ভিতৰত আমি বাৎসল্য স্কিম হয়। ইয়াৰ ভিতৰত আমাৰ 219টা আমাৰ বাচ্চা আজি আহিছে। তেখেতৰ এনেকুৱা হয় কি বহুখিনি বাচ্চা এনেকুৱা আছে য'ত দেউতা নাই, বহুখিনি এনেকুৱা অৰ্ফন বাচ্চা আছে য'ত মা নাই, আৰু এনেকুৱা বহুখিনি বাচ্চা আমি দেখিছোঁ য'ত মা দেউতা নাই আৰু কিবা খুৰা কিবা আমাৰ যিখিনি দাদী হয় এনে তাৰ লগত থাকে। চ' আজি আমি অলৰেডি এটা যিখিনি একাউণ্টত টকা দিব লাগে আমি অলৰেডি ফাইলটো পাছ কৰি দিছোঁ। লেকিন আমি এজ এ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ভাবিছিলোঁ কি আমি এইটো বাচ্চাকো আৰু মা দেউতাকো মাতিব লাগে যিখিনি আছে। এইটো মোৰ অফ ইনস্পিৰেশ্যন আমি কিবা মেনেজ কৰিব পাৰে এনেকুৱা আমি প্লেন কৰিছিলোঁ। ইয়াত আমি এটা চিনেমা দেখাইছোঁ আই এম কালাম, আৰু আমি ভাবিছোঁ কি এটা কিবা বাচ্চা ইনস্পায়াৰ হ'ব, কিবা সপোন মনত আহিব, আৰু যিখিনি এনেকৈ ভাবি থাকে কি কিবা কাৰণে ভগৱান কাৰণে কিবা হৈছে, কিবা কাৰণে দেউতাকো লুজ কৰি গৈছে, কিবা কাৰণে মা দেউতা দুটাকো লুজ কৰি গৈছে। মই ভাবোঁ কি এটা মোৰ অফ এন ইনস্পিৰেশ্যনেল আমি কিবা গেট টুগেডাৰ পাতিছোঁ। আমি আজি বাচ্চাৰ লগত ইণ্টাৰেক্ট কৰিছোঁ। বহুত ভাল লাগিছে। আমাৰ 4টা বাচ্চা যিখিনি কাৰাটে ষ্টেট লেভেলত প্লে কৰিছে, এটা সত্ৰীয়া ডান্সত ভাল কৰিছে, এটা ছোৱালী আছে যিখিনি প্ৰত্যেক ক্লাছত ফাৰ্ষ্ট আহি থাকে। আমি এটা বাচ্চাৰ লগত বি কিবা ইণ্টাৰেকশ্যন কৰিছোঁ, আৰু আমাৰ যিখিনি বাচ্চা প্ৰথম কিস্তি পাব এইটো বাচ্চাকো আমি ইনস্পায়াৰ কৰিছোঁ কি আপুনি এনেকৈ আপোনাৰ ভৱিষ্য ভালকৈ কৰিব পাৰে। চ' ইট ৱাজ মোৰ অফ এ ফ্ৰেণ্ডলি গেট টুগেডাৰ, আৰু মই ভাবিছোঁ কি এনেকুৱা আমি প্ৰত্যেক 6 মান্থ ভিতৰত আমাৰ যিখিনি বেনিফিচিয়াৰী আছে ইয়াৰ লগত আমি এটা মিটিং কৰিম। আপুনি অলৰেডি জানে আমি বাৰে বাৰে সকলো যিখিনি পেৰেণ্টছ আছে, যিখিনি আমাৰ ৰাইজসকল আছে সকলোকো ৰিকুৱেষ্ট কৰি থাকিম কি ফাৰ্ষ্ট আছে আমাৰ চাইল্ড হেল্পলাইন নম্বৰ 1098। যদি আপুনি কিবা এনেকুৱা বাচ্চা পায়, কিবা অৰ্ফন বাচ্চা আছে, কিবা মা দেউতা নাই, কিবা কাৰণে স্কুল যোৱা নাই, কিবা মা দেউতা কিবা ডিসেবল আছে, যদি আপুনি এনেকুৱা বাচ্চা পায় আপুনি 1098ত আপুনি আমাক কল কৰিব পাৰে। আৰু যদি আপুনি এনেকুৱা পায় কিবা বাচ্চা স্কুলত যায়, কিবা টিচাৰ যদি পায় কি এইটো বাচ্চা কিবা আৰ্থিক ব্যৱস্থা ঠিক নাই আৰু মা দেউতাক কিবা কাৰণে কিবা ফিজিকেল ডিসেবিলিটি আছে, এনেকুৱা যদি আমাক জনাই দিয়ে তো আমি সোনকালে এইটো বাচ্চাকো এইটো স্কলাৰশ্বিপ ভিতৰত এনৰোল কৰিব পাৰিম। অলৰেডি আমাৰ লগত আমাৰ SSP ছাব বি আছে। SSP ছাবে বহুখিনি এণ্টাৰভাৰ্ছ লৈছে। যিখিনি আমাৰ তাত OC থাকিব, যিখিনি আমাৰ এৰিয়ামে OC আহিব, আমি এইটো বাচ্চাক এড্ৰেছ তাতে দি দিম, আৰু এইটো OC আমাৰ তাত গৈ পেলাই বাচ্চাৰ যিখিনি কিবা যদি ইছ্যুজ আছে, কিবা ঘৰত কিবা ইছ্যুজ চলি আছে, তাত কিবা BDPৰ লগত আমি কিবা কথা কৰি যদি কিবা প্ৰব্লেম চলি আছে তো পুলিচ ফালৰ পৰা বি আমাক সহায় হ'ব। ত' এনেকৈ মিলি আমাৰ পুলিচ আৰু আমাৰ এডমিনিষ্ট্ৰেশ্যন মিলি আমি সকলো এনেকৈ প্লান কৰিছোঁ কি যিখিনি আমাৰ বাচ্চা এনেকুৱা আছে ভালকৈ পঢ়া শুনা কৰিব পাৰে আৰু ভাল ভৱিষ্য কৰিব পাৰে, এনেকুৱা ভাবি আমি এটা আজি মিটিং পাতিছোঁ। আমাৰ 219 বাচ্চা আজি আহিছে, য'ত আমাৰ 90 বাচ্চা আগতে বি পায়া আছিলে, আৰু আমাৰ নতুনকৈ আমি 122 বাচ্চা আৰু আমি এতিয়া লিষ্টত সোমাইছোঁ। চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰে উক্ত কাৰ্যসূচীত জিলাখনৰ 219 গৰাকী শিশু আৰু অভিভাৱকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। আজি এইটো ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটে ইনিচিয়েটিভ লোৱা ডিষ্ট্ৰিক্ট কমিশ্যনাৰে যিটো ইনিচিয়েটিভ লৈছে খুবেই ভাল, আৰু আমি ইণ্টাৰেক্ট কৰিছোঁ তেনেকুৱা সৰু সৰু কণমানি ল'ৰা ছোৱালী যিকি অৰফান হয়, আইদাৰ অৰফান বা কাৰোবাৰ দেউতা নাই কাৰোবাৰ মা নাই, আৰু তেওঁলোকৰ ফিনেন্সিয়েলি কণ্ডিশ্যন ভাল নহয়। গভমেণ্টৰ স্কিমত তেওঁলোকে 4000 পাৰ মান্থ স্কলাৰশ্বিপ পাই আছে, আৰু আমি তেওঁলোকক ইনস্পায়াৰ কৰিছোঁ যাতে আগন্তুক দিনত তেওঁলোকে ভালকৈ পঢ়া শুনা কৰে। আৰু সকলো আমাৰ যিখিনি ডিষ্ট্ৰিক্টত য'ত আছে OC IC সকলে তেওঁলোকৰ লগত ইণ্টাৰেক্ট কৰিব, আৰু আমি মাজে মাজে তেওঁলোকৰ ঘৰলৈ যাম, যাতে কিবা অসুবিধা থাকিলে আমাক জনাই আৰু আমি সেইখিনি অসুবিধাখিনি তেওঁলোকৰ দূৰ কৰিম, আৰু আমাৰ পৰা যি
হেল্প লাগে আমি কৰিম। তেওঁলোকক আমি থানা ভিজিটো কৰাম আৰু আমাৰ SP অফিচতো ভিজিট কৰিবলৈ দিম, যাতে তেওঁলোকৰ এটা ভয় থাকে যে পুলিচক দেখি সেইটো নাইকিয়া হয় আৰু আমাৰ লগত ফ্ৰীলি ইণ্টাৰেক্ট কৰিব পাৰে। খুবেই ধুনীয়া ইনিচিয়েটিভ আৰু আমি সদায় আছোঁ বাচ্চাৰ কাৰণে, চাইল্ডৰ কাৰণে যিখিনি লাগে। কাৰ্যসূচীৰ অংশৰূপে শিশুসকলক শিক্ষা, মানসিক উৎকৰ্ষ সাধনৰ তথা আত্মবিকাশৰ বাবে অনুপ্ৰাণিত কৰাৰ লক্ষ্যৰে আমি কালাম নামৰ চলচ্চিত্ৰখনি প্ৰদৰ্শন কৰা হয়। উক্ত আঁচনিৰ অধীনত প্ৰতিগৰাকী শিশুক লৈ প্ৰতি মাহে চৰকাৰে 4,000 টকাকৈ মাননি দি আহিছে। উক্ত সভাত আঁচনিখনৰ অন্তৰ্ভুক্ত হিতাধিকাৰীসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হয়। হিতাধিকাৰীসকলে পাই অহা চৰকাৰী লাভালাভৰ বিষয়ে উল্লেখ কৰে। এই আঁচনিখন জিলাখনৰ আন পিতৃহাৰা মাতৃহাৰা শিশুৱে পাবলৈ জিলা শিশু সুৰক্ষা গোটৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হয়। সোণাৰীৰ পৰা পৰিস্মিতা বৈশ্যৰ ৰিপৰ্ট, নিউজ নাও।